আমি একো কৰা নাই তই নিজৰ লাইফটো নিজেই ধ্বংস কৰিছ এটা কথা কচোন তোৰ এনেকুৱা কি বস্তুৰ অভাৱ হৈছে যিটোৰ কাৰণে তই এই মদৰ আশ্ৰয় ল'ব লগা হৈছে ইমান সহ্য কৰিম এফালে মাৰৰ এইটো অৱস্থা আৰু তাই মাত্ৰামি আৰম্ভ কৰিছে আচলতে সেইজনী সেইদিনাখন মৰি থকা হ'লে ভাল আছিল তেতিয়া অন্তত দেউতা কাকো বিশ্বাস কৰিব নোৱাৰি কাকো বিশ্বাস কৰিব নোৱাৰি নহয় আচলতে ময়ো তাত প্ৰায়ে অকলশৰে বহিবলৈ লৈছিলোঁ আৰু তেওঁকো তাত অকলশৰে বহি থকা দেখিছিলোঁ দেখি অনুমান কৰিব পাৰিছিলোঁ তেওঁ কিবা মানসিক অশান্তিত ভুগি আছে সেয়েহে আঁতৰৰ পৰা সকলোবোৰ লক্ষ্য কৰি আছিলোঁ আচলতে তাইৰ লগত যিটো ঘটনা ঘটি গ'ল তাৰ পাছৰ পৰাই তাই মানসিক ভাৰসাম্য হেৰুৱাই পেলালে লাহে লাহে কিছু সুস্থ হৈ উঠিছে যদিও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই মই তেওঁৰ লগত কথা পাতি কথাখিনি অনুমান কৰিব পাৰিছিলোঁ আৰু যিমান পাৰোঁ বুজাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু তাই মোৰ ভণ্টি বুলি আপুনি কেনেকৈ জানিলে তোমাৰ মুখত তাইৰ নামটো শুনি মন্দিৰত সিদিনাখন কিবা কাৰণে তুমি তাইৰ নামটো কৈছিলা আৰু তাই যে নোহোৱা হৈছে সেই কথাও কৈছিলা আপোনাক যে কি বুলি ধন্যবাদ দিওঁ একো ভাবিয়ে পোৱা নাই আচলতে মোৰ জীৱনৰ গাড়ীখনৰ চাৰিওটা চকাই ফুটিলে আৰু তাক কোনো কাৰণতে ঠেলি আগুৱাই নিব নোৱাৰি কিন্তু মই কোনো কাৰণতে হাৰ মানিব খোজা নাই গুড সমস্যাৰ পৰা হাৰ মনা মানে যুদ্ধ নকৰাকৈ পৰাজয় স্বীকাৰ কৰা আপোনাক কথা এটা কওঁ মানে এই কথাটো মই বেলেগ আন কাৰো আগতে প্ৰকাশ কৰিব নোৱাৰোঁ গতিকে ভাবিছোঁ কি কথা কোৱা মাক মই কিডনী এটা দিম বুলি ভাবিছোঁ কি মই মাক কোনো কাৰণতে এইটো অৱস্থাত চাই থাকিব নোৱাৰোঁ সেইবাবে মই সিদ্ধান্ত লৈ পেলাইছোঁ আৰু এই সিদ্ধান্তটোৰ কথা মই আন কাকো ক'বও নোৱাৰোঁ মায়ে গম পালেও আপত্তি কৰিব তুমি চোৱা এই বিষয়ে মই তোমাক একো নকওঁ এই সিদ্ধান্ত তুমি নিজেই ল'ব পাৰিবা কিন্তু কোনো কিন্তু নাই মই ইতিমধ্যে সিদ্ধান্ত লৈ পেলালোঁ কোনো কাৰণতে মাক মই হেৰুৱাব নিবিচাৰোঁ এই ৰ'বহে ভিন্দু ইমানকৈ চিন্তা কৰিব নালাগে নহয় সকলো সমস্যাৰে এটা সলিউশ্যন আছে ক'ৰবাত কেনেবাকৈ চাইকেলখনৰ চকাটো সলিউশ্যন হ'ল বুলি আমি চাইকেলখন সন্মুখত লৈ চিন্তা কৰি বহি থাকোঁ নেকি তুমি এটা ফুটাৰ কথা কৈছা মোৰ দুয়োটা চকাৰে টিউবত ফুটাই ফুটা আচলতে মোৰ কপালখনেই ফুটা ভিন্দু মই মিস্ত্ৰীটো আছোঁ নহয় চিন্তা নকৰিব আপুনি হেৰি নহয় সেইবোৰ কথা বাদ দিয়া এওঁ বাৰু দুয়োটা কিডনীয়ে অকামিলা নেকি তাকেইতো টিউব সলোৱা দি তাই কিডনীও সলাব লাগিব অঁ কোৱা এই ৰ'বা তোমাৰ সৈতে কথা পাতিবলৈ মই বহুত সময় পাম ভিন্দুৰ সৈতে ইম্পৰ্টেণ্ট কথা এটা পাতি আছোঁ এই হেৰি শুনাচোন এটা কাম কৰিবা মোৰ স্কুল যাবলৈ এতিয়া সময় নহ'ব তুমি যিকোনো প্ৰকাৰে অংশুক স্কুলৰ পৰা লৈ আহিবা অঁ হ'ব এই এতিয়া থোৱাহে তোমাৰ কথা অঁ হেৰি নহয় আমাৰ
অংশুৱে একো অসুবিধা কৰা নাইতো? কিয় কৰিব ভিন্দু? আমাৰ ভগা চাইকেলখনৰ এতিয়া সি কেৱল বেলটোৱে নহয়, মাজে মাজে চেইনডাল যেন লাগে, সিহে যেন চলাই আছে। হেৰি নহয় ভদ্ৰ, কিবাকে এওঁক মই কিডনী দিব নোৱাৰোঁনে? ৰ'বচোন ভিন্দু, এই দুবৰীয়ে ক'ৰবাত কিবা এটা সন্ধান পাইছে বোলে। মোৰ তোমাৰ লগত অলপ কথা আছিল। মোৰ ক'ৰবালৈ যাব লগা আছে। জাষ্ট 5 মিনিটছ। কোৱা। মই কথাবোৰ ভাবিলোঁ, ভাবি বুজি পালোঁ যে এইবোৰ ভাবি থাকি একো লাভ নাই। সেইকাৰণে এটা ডিচিশ্যন লৈছোঁ। আজিৰ পিছত না মই তোমাক কিবা সুধিম, না তোমাৰ পৰা কিবা আশা কৰিম। কাৰণ আশা কৰা বস্তুবোৰ যেতিয়া পোৱা নাযায়, বহুত কষ্ট হয় আৰু বহুত অশান্তিত থাকিবলগীয়া হয়। এটা ৰিকুৱেষ্ট কৰোঁ তোমাক। আচলতে মোৰ মাৰ আগত মিলি এই সম্পৰ্কটোৰ বিষয়ে মই জনাব নোৱাৰোঁ। মোৰ মা অকলশৰীয়া আৰু এইটো বয়সত এইবোৰ কথা কৈ মই মোৰ মাক আঘাত দিব নোৱাৰোঁ। মায়ে টেনশ্যন ল'ব। আমাৰ মাজত যিয়েই নাথাকক কিয়, তোমাৰ ঘৰখন অথবা মোৰ ঘৰখনে আমাৰ ভিতৰুৱা কথাবোৰ যাতে গম নাপায়, আমি তেনেকৈ অভিনয় কৰি যাম। অন্ততঃ নিজৰ ঘৰখনৰ কাৰণেতো তুমি সেইখিনি কৰিব পাৰিবা। মই নিবিচাৰোঁ যে আমাৰ মাজত চলি থকা অশান্তিবোৰে আমাৰ ঘৰৰ মানুহবিলাকক আঘাত দিয়ক। তুমিও চাগে কথাবোৰ হ'ব। চাওক, এতিয়া অন্ততঃ যিকোনো প্ৰকাৰে হ'লেও এটা কিডনী যোগাৰ কৰাৰ বাহিৰে আন কোনো উপায় নাই। ইয়ালৈ আজিকালি বাহিৰৰ ডক্টৰো অহা যোৱা কৰে। মই তেখেতসকলৰ লগত এই কেছটোক লৈ ডিছকাছ কৰিছোঁ আৰু বৰ্তমান আমাৰ হস্পিটেলত কিডনী ট্ৰান্সপ্লেণ্ট কৰাটো সুবিধা হৈ পৰিছে। যদি তেখেতসকলে বিচাৰে বাহিৰত গৈও দেখুৱাব পাৰে। নাই নাই, দুবৰীয়ে ইতিমধ্যে মোক এই বিষয়ে সকলো কথাই কৈছে। তেখেতে ট্ৰান্সফাৰ কৰাৰ কথাই কৈছে। তেখেতৰ মতে কথা এটাই হ'ল, যিকোনো প্ৰকাৰে মাকক বচাব লাগে। হয়, মই যিমান পাৰোঁ নিশ্চয় চেষ্টা কৰিম। থেংকছ ইয়ৰ কৰ্পৰেশ্যন। এইটো মোৰ দায়িত্ব। নিশ্চয়। জীৱনটো আমি ভবাৰ দৰে ইমান সহজ নহয়। তই এনেকৈ ক'লি যে? সমস্যাবোৰে মোক চাৰিওফালৰ পৰা আগুৰি ধৰিছে। তইতো জান যে সৰুৰ পৰা মোৰ সপোনবোৰ কিমান ৰঙীন আছিল। এখন ৰঙীন সংসাৰৰ সপোন দেখিছিলোঁ মই। কি হৈছেনো? তই ভালকৈ বুজাই কচোন। কম, মোৰো মন যায় কাৰোবাক কথাবোৰ খুলি ক'বলৈ। তই মোৰ আটাইতকৈ ভাল বান্ধৱী। কথাবোৰ তোক খুলি ক'বলৈ ময়ো উৎসুক হৈ আছোঁ। কিন্তু হঠাৎ তোৰ হ'ল কি এনেকুৱা? তই যে কৈছ এনেকৈ। সমস্যা মানুহৰ জীৱনলৈ হঠাতে আহে। হেৰা, মোৰো জীৱনত সমস্যাই আগুৰি ধৰিছে। কি কৰিলে যে সমস্যাবোৰ পাৰ পাম একো ভাবিয়ে পোৱা নাই। তথাপিও নিজৰ যিখিনি কৰ্তব্য বুলি ভাবোঁ কৰি গৈ আছোঁ। নাজানো মোৰ জীৱনলৈ কেতিয়াবা সুখ আহে বা নাহে। বাৰু, মোৰ কথা বাদ দে। তই কচোন, তোৰ কি হৈছেনো? হ'বলৈ আৰু কি আছে? বিয়া হোৱাটোৱে মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ ভুল। মানে? পাৰ্থ বৰুৱা। মই ভবা ল'ৰাজন পাৰ্থ বৰুৱা নহয়। তেওঁৰ মাজত যেন গোপন কিবা ৰহস্য লুকাই আছে। সিহঁতৰ কথা এওঁৰ আগত কোৱা মানে সকলোবোৰ এপাৰাস্ত হৈ যোৱা। দুখীয়ে উপযুক্ত শাস্তি পাওক, সেইটো হয়,
কিন্তু মই পুনৰ এইবোৰ কথা কৈ সমালোচনা হ'লে মোৰ সংসাৰখনত এটা বেয়া প্ৰভাৱ পৰিব পাৰে। কি কৈছ তই এইবোৰ? পাগল হৈছ নেকি? তাৰ বাহিৰে আৰু মোৰ হাতত বেলেগ একো উপায় নাই। নহয় না, তুমি কিন্তু এনেকৈ মনে মনে থাকিলে নহ'ব। কালৈকো ভয় কৰাৰ দৰকাৰ নাই, তোমাৰ লগত মই আছোঁ। কোৱা, কিয় গৈছিলা তালৈ? কোনোবাই তোমাক তালৈ মাতি পঠাইছিলে? তোমাৰ কিবা কথা মনত পৰিছে নেকি বাৰু? নে তুমি কিবা গম পাইছা? তোমাক কোনে অপকাৰ কৰিছিল? চোৱা নাই না, তোমাৰ যদি কিবা কথা মনলৈ আহিছে অন্ততঃ মোৰ আগত কোৱা। তুমি যদি নিবিচাৰা দুখী শাস্তি পোৱাটো, কোৱা কোৱা। নাই, সিহঁতৰ কথা এওঁৰ আগত কোৱা মানে সকলোবোৰ এপাৰাস্ত হৈ যোৱা। দুখীয়ে উপযুক্ত শাস্তি পাওক, সেইটো হয়। কিন্তু মই পুনৰ এইবোৰ কথা কৈ সমালোচনা হ'লে মোৰ সংসাৰখনত এটা বেয়া প্ৰভাৱ পৰিব পাৰে। তাতকৈ মই নিজেই সিহঁতৰ ওপৰত প্ৰতিশোধ ল'ম। মুঠতে মই কোনো কাৰণতে মোৰ সংসাৰখন ধ্বংস হ'ব দিব নোৱাৰোঁ। নহয় না, কোৱা কি ভাবি আছা তুমি? কোৱা, তোমাক অপকাৰ কৰা মানুহকেইটা কোন কোন কোৱা তুমি? নাই, মোৰ দেখোন একো কথা মনতেই পৰা নাই। নাই নাই, তই কথাবোৰ ইমান নিগেটিভলি নাভাবিবিচোন। পজিটিভলি ভাবিবলৈ জীৱনটোত পজিটিভিটিওতো থাকিব লাগিব ন? মোৰ এনেকুৱা ফিল হৈছে মোৰ জীৱনটো যেন আন্ধাৰলৈহে গতি কৰিছে, য'ত পোহৰৰ সামান্যতম ৰেঙনিটোও নাই। তই তেনেকৈ নাভাবিবিচোন। সমস্যা আমাৰ সকলোৰে থাকে, কিন্তু সেই সমস্যাবোৰৰ পৰা পলোৱাতকৈ তাৰ লগত যুঁজিবলৈ চেষ্টা কৰচোন। কিন্তু কেনেকৈ? ৰাস্তা জানো আছে? সেয়ে ভাবিছোঁ নাভাবিবি, তেনেকুৱা কথা ভাবিব নাপায়। চা, হাজবেণ্ড ৱাইফৰ মাজত বিভিন্ন সমস্যা থাকিব পাৰে, সেইবোৰ আলোচনা কৰি তহঁতি সমাধান কৰিব লাগিব। সম্পৰ্ক এটা ত্যাগ কৰিবলৈ বহুত সহজ, কিন্তু সেই ত্যাগৰ বিনিময়ত যিখিনি কষ্ট পোৱা যায়, সেই আঘাতখিনি সহ্য কৰাটো বহুত কষ্ট। অলপ এৰা ধৰা আৰু বুজা পৰাৰ মাজেৰে সংসাৰখন ধৰি থ'বলৈ চেষ্টা কৰ। এতিয়া তয়ো ঘৰলৈ যা, ময়ো সোনকালে যাব লাগে। সেইফালে মা মৃত্যুৰ সৈতে হস্পিটেলত যুঁজি আছে। কাইলৈ ভিতৰত এটা কিডনী ট্ৰেন্সপ্লেণ্ট কৰিব লাগে। কি? মাক কিডনী এটা মই দিম। কাইলৈ মোৰ অপাৰেশ্যন। কি কৈছ তই এইবোৰ? পাগল হৈছ নেকি? তাৰ বাহিৰে আৰু মোৰ হাতত বেলেগ একো উপায় নাই। কোনো কাৰণতে মাক মই হেৰুৱাব নিবিচাৰোঁ। বুজি পাইছোঁ, মোৰ সমস্যাতকৈ তোৰ সমস্যাবোৰ বহুত ওপৰত। তথাপিতো তই বিচলিত হোৱা নাই। ক'ত পাৱ ইমান সাহস?
ডক্টৰ মাৰ ৰিপৰ্ট সকলো ঠিকে আছে নহয়? কণ্ডিশ্যনটো অলপ চিৰিয়াছ। পেচেণ্টটোৱে বহু দিনৰ পৰা কিডনীত ট্ৰাবল পাই আছে। আপোনালোকে যদি কেইদিনমান আগতে আনিলে হয়। আপুনি কি ক'ব খুজিছে মই ঠিক ধৰিব পৰা নাই। তেখেতৰ এটা কিডনী টোটেলি ডেমেজ হৈ গৈছে আৰু আনটো কিডনীটো অলৰেডি ইনফেকশ্যন হোৱা আৰম্ভ হৈ গৈছে। গতিকে অতি সোনকালে আপোনালোকে এটা কিডনীৰ ব্যৱস্থা কৰিব লাগিব, নহ'লে আমি একো কৰিব নোৱাৰিম। তই কথাবোৰ এনেকে কৈছ যে তাৰ মানে মই হস্পিটেললৈ তুমি হস্পিটেল যাব নালাগে। মই আছোৱেই যেতিয়া তুমি একো চিন্তা কৰিব নালাগে। দেউতা, তুমি একো চিন্তা কৰি নাথাকিবা। সকলো লাহে লাহে ঠিক হৈ যাব। তুমি অকণো মন বেয়া কৰি নাথাকিবা। মা হয়তো খুব সোনকালে সুস্থ হৈ ঘৰলৈ উভতিব। নাজানো ভগৱানে আৰু কিমান পৰীক্ষা ল'ব। মই ভাগৰি পৰিছো, কিমান আৰু সহ্য কৰিম। ধৈৰ্য ধৰা দেউতা, ভগৱানে নিশ্চয় চকু মেলি চাব। হেৰি নহয় দেউতা, মই মানে এইকেইদিন হস্পিটেলতে থাকিম। মাৰ অপাৰেশ্যনটো হ'ব যে, মামী মামা আহি তোমাৰ খবৰ লৈ থাকিব। তই কথাবোৰ এনেকে কৈছ যে তাৰ মানে মই হস্পিটেললৈ তুমি হস্পিটেল যাব নালাগে। মই আছোৱেই যেতিয়া তুমি একো চিন্তা কৰিব নালাগে। কি মাৰৰ ইমান ডাঙৰ অপাৰেশ্যন এটা হ'ব আৰু তই কৈছ মই হস্পিটেললৈ যাব নালাগে? নহয় মানে মইতো এনি টাইম মাৰ সৈতে ব্যস্তই হৈ থাকিম। সেইকাৰণে ভাবিছোঁ তুমি ঘৰখন চোৱা। আজিকালি এনেও দিনকালবোৰ ভাল নহয়। কিন্তু তই অকলে অকলে? ক'তনো অকলে, মামা আছে নহয় মোৰ লগত। দেউতা, মোক আশীৰ্বাদ কৰিবা। মই যেন সকলো খুব সোনকালে ঠিক কৰি দিব পাৰোঁ। মোৰ আশীৰ্বাদ সদায় তোৰ লগত আছে। তোৰ মনোবাঞ্ছা ভগৱানে পূৰ্ণ কৰক। মই জানো তই আছ যেতিয়া মোৰ চিন্তা কৰাৰ কোনো কাৰণ নাই। মাত্ৰ সকলো ঠিক কৰি মাৰক, যিমান পাৰ সিমান সোনকালে ঘৰলৈ উভতাই আনিবি।